ৰোগী আহি পেলাই কয় যে বহুত বিল হৈছে 1 নম্বৰ 2 নম্বৰ হস্পিটেলখনে লুটি পেলালে ভুল চিকিৎসাৰ বলি হ'ল 3 নম্বৰ আৰু এটা কথা কয় চৰকাৰী সুবিধা নাপালোঁ এই বস্তুখিনি ইয়াত হয়তো কম আৰু আপুনি কৈছে যে চৰকাৰী গোটেইখিনি সুবিধা কাৰ্ডৰ ব্যৱস্থা ইয়াত আছে কিয় পৃথক বুলি ভাবে পিয়াৰলেছ বেলেগ হস্পিটেলৰ লগত তুলনা নাই কৰা বাট পিয়াৰলেছে কি এনেকুৱা কাম কৰিছে বা কিয় ৰোগীৰ বাবে তেওঁলোক উপলব্ধ হ'ব বিচাৰিছে গেষ্ট্ৰএন্টাৰলজি অৰ্থোপেডিক্স নিউৰলজি কাৰ্ডিঅ'থৰাচিক চাৰ্জাৰী আৰু আপোনাৰ ক্ৰিটিকেল কেয়াৰ এইকেইটা সেই পিয়াৰলেছৰ খুব ভাল নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই আছোঁ পিয়াৰলেছ হস্পিটেল খুব ধুনীয়া পৰিৱেশ আৰু খুব শান্ত এটা পৰিৱেশ আৰু সেই হস্পিটেলৰ যিগৰাকী মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট তেখেত ডক্টৰ প্ৰণৱ বৰুৱা তেখেতৰ সৈতে আছে নমস্কাৰ ভালে আছে আপুনি একদম ভাল লগতে আপোনাৰ দায়িত্ব ইমাৰ্জেঞ্চিও হয় মই এনেই স্পেচিয়েলাইজেশ্যন হিচাপে ইমাৰ্জেঞ্চি মেডিচিনৰ স্পেচিয়েলিষ্ট ইয়াতে মই এডমিনিষ্ট্ৰেশ্যনো চাই আছোঁ তো ইয়াতে মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট হৈ জইন কৰিছোঁ ইমান ধুনীয়া পৰিৱেশৰ মাজত হস্পিটেলখন কাম কৰাৰ অকণমান চাগে আৰু মজা এটাও আছে এনেই সঁচাকৈ আমাৰ যোনখিনি এৰিয়া গুৱাহাটী অকণমান আছতীয়াভাৱে আছোঁ ইয়াতে মানে প্ৰাকৃতিক সৌন্দৰ্যটো অকণমান বেছি পাহাৰ একদম খুব ভাল গ্ৰীনাৰী দেখা পায় খুব বিল্ডিংটো বৰ ধুনীয়া কনষ্ট্ৰাকশ্যনো ভাল কৰিছে তো এতিয়া পিয়াৰলেছ হস্পিটেল হিচাপে আমি কাম কৰিব আৰম্ভ কৰিছোঁ আৰু এটা বস্তু মোৰ ভাল লাগিল পিয়াৰলেছলৈ আহিলে পাৰ্কিঙৰ অসুবিধা নাই হয় আমাৰ এৰিয়াটো বৰ ডাঙৰ এৰিয়া আৰু সুন্দৰ ইয়াতে খুব এটা ভিৰ নহয় যথেষ্ট পাৰ্কিং স্পেচ আছে নিশ্চয় গতিকে প্ৰণৱ দা পিয়াৰলেছত কিয় আহিলে ইয়াৰ আগতে আপুনি বেলেগত আছিলে পিয়াৰলেছত কিয় আহিলে হয় মই পিয়াৰলেছত মানে ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত কাম কৰা মোৰ এতিয়া 18 বছৰ হ'ল তো তাৰে মই মোৰ ট্ৰেইনিঙৰ পৰ্চন এটা মই পিয়াৰলেছ হস্পিটেল কলিকতাত যোনখন আছে প্ৰথম তাত আছিলে মই তাতে কাম কৰিছিলোঁ তাতে মই প্ৰায় 5 বছৰ কাম কৰিলোঁ তাৰপিছত ঘৰুৱা পৰিস্থিতি অকণমান ইফাল সিফাল হ'ল দেউতা গা বেয়া মা গা বেয়া তো গুৱাহাটীলৈ শ্বিফ্ট কৰিলোঁ তেতিয়া ভবা নাছিলোঁ যে পিয়াৰলেছে গুৱাহাটীটো হস্পিটেল এখন কৰিব মই আগতে আয়ুষ সুন্দৰা হস্পিটেলত কৰিছিলোঁ তাৰপিছত এতিয়া আকৌ যেতিয়া পিয়াৰলেছ আহিলে আকৌ মোক ইয়ালৈ মাতিলে ইয়াতে জইন কৰিলোঁ আকৌ কিয় পৃথক বুলি ভাবে পিয়াৰলেছ বেলেগ হস্পিটেলৰ লগত তুলনা নাই কৰা বাট পিয়াৰলেছে কি এনেকুৱা কাম কৰিছে বা কিয় ৰোগীৰ বাবে তেওঁলোক উপলব্ধ হ'ব বিচাৰিছে এতিয়া যোনখন হস্পিটেল পিয়াৰলেছ কলিকতাত আছে যোনখন মেইন সিহঁতৰ মাদাৰ হস্পিটেল সেইখন অলমষ্ট 500 বেডৰ হস্পিটেল এতিয়া আৰু ডাঙৰ বিল্ডিং বনাই আছে তাতে মই কাম কৰাৰ সময়ত দেখিলোঁ যে এইখন হস্পিটেলত কেতিয়াও খালী নাথাকে বেড অকুপেঞ্চি ক'বলৈ গ'লে 80-90% অকুপাইড বেড তাতে গভৰ্ণমেণ্টৰ স্কিমৰ পেচেণ্ট বা ডক্টৰছৰ ৰিলেশ্যন আনকি আপোনাৰ যোনবোৰ এমপ্লয়ীবোৰ এইখন হস্পিটেলৰ পৰা ৰিটায়াৰ কৰে যে এনে সাধাৰণতে দেখা যায় কি চব এমপ্লয়ী এখন হস্পিটেলৰ পৰা এখন হস্পিটেল জাম্প কৰে জঁপিয়াই হয় বেছি চেলাৰীৰ কাৰণে বা কাম কৰা সুযোগ বা বেছি ভাল পায় কিন্তু পিয়াৰলেছত দেখিলোঁ যে ইয়াৰে মানুহবোৰ ৰিটায়াৰ কৰে এতিয়া মই যেতিয়া আকৌ পিয়াৰলেছত আহিলোঁ তেতিয়া মই পুৰণা মানুহবিলাকৰ লগত কথা পাতিবলৈ চাইছোঁ গম পালোঁ যে কিছুমান ৰিটায়াৰ কৰিলে আৰু বহুত পুৰণা মানুহ আছে যাৰ মোৰ নাম এতিয়ালৈকে মনতেই আছে মানে হয়তো তেতিয়া মই বহুত দিনৰ কাৰণে লগ পোৱা নাছিলোঁ তথাপিও তো ইয়াতে দেখা যায় যে কেইটামান খুব এক্সেলেণ্ট ডিপাৰ্টমেণ্ট সিহঁতৰ কলিকতাৰ হস্পিটেলখন তাতে অৰ্থোপেডিক্সৰ টীমটোত এনেকুৱা ডক্টৰ আছে যোনে আগৰ আমাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নি ৰিপ্লেচমেণ্টৰ সময়ত কাম কৰিছিল তাৰপিছত তাতে গেষ্ট্ৰএন্টাৰলজিটো খুব ভাল গেষ্ট্ৰএন্টাৰলজি ডিপাৰ্টমেণ্টটো ক্ৰিটিকেল কেয়াৰ খুব ভাল কাৰ্ডিঅ'লজি ভাল আৰু ইমাৰ্জেঞ্চিটো তাতে মানে বহুত বছৰ ধৰি বেষ্ট ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট হিচাপে পাইছিলে য'ত মই কাম কৰিছিলোঁ সেয়েহে ভাবিলোঁ যে নহয় আমিও সেইটো কনচেপ্টতে সেইটো মানে সিহঁতৰ এডভাইচ লওঁ বা সিহঁতে শিকোৱা কামখিনি যদি আমি ইয়াতে ইমপ্লিমেণ্ট কৰিব পাৰোঁ আমাৰো ইমাৰ্জেঞ্চি ভাল হ'ব আৰু ভালকৈ ৰাইজক সেৱা কৰিব পাৰিম আৰু পিয়াৰলেছৰ কোনটো ডিপাৰ্টমেণ্ট আটাইতকৈ বেছি ষ্ট্ৰং এই মই কোৱাৰ নিচিনাকৈ এইকেইটা ডিপাৰ্টমেণ্ট খুবেই ভাল মানে তাৰে ভিতৰত ক'ব গ'লে গেষ্ট্ৰএন্টাৰলজি অৰ্থোপেডিক্স নিউৰলজি কাৰ্ডিঅ'থৰাচিক চাৰ্জাৰী আৰু আপোনাৰ ক্ৰিটিকেল কেয়াৰ এইকেইটা সেই পিয়াৰলেছৰ খুব ভাল আমিও সেইটো ভাবিয়ে আমাৰ ইয়াৰে এইখন হস্পিটেলতো এইকেইটা আমাৰ চেণ্টাৰ অফ এক্সিলেঞ্চ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এতিয়া জাষ্ট আৰম্ভ কৰিছোঁহে
তো হয়তো আৰু কেইমাহমানৰ পিছত একদম বুকু ডাঠি ক'ব পাৰিম যে ভাল হৈছে এখন হস্পিটেল আৰু আমি ছাৰ্ভ কৰিব পাৰিছোঁ। অ'কে, এটা প্ৰশ্ন বাৰে বাৰে কৰিব মন যায় আৰু সেইটো আপোনাকো কৰিম, যিহেতু আপুনি গোটেই ছুপাৰিণ্টেণ্ডেণ্টৰ দায়িত্বত আছে। ৰোগী আহি পেলাই কয় যে বহুত বিল হৈছে, 1 নম্বৰ 2 নম্বৰ হস্পিটেলখনে লুটি পেলালে, ভুল চিকিৎসাৰ বলি হ'ল, 3 নম্বৰ আৰু এটা কথা কয় চৰকাৰী সুবিধা নাপালোঁ। এই বস্তুখিনি ইয়াত হয়তো কম, আৰু আপুনি কৈছে যে চৰকাৰী গোটেইখিনি সুবিধা কাৰ্ডৰ ব্যৱস্থা ইয়াত আছে। ক'বলৈ গ'লে ফ্ৰীতে ট্ৰিটমেণ্ট হৈ যায় ইয়াত। একদম সেই কথাটোৱে মই আগতে আৰম্ভ কৰোঁ যে পইচা বেছি হৈছে। আমাৰ হস্পিটেলৰ ৰেটটো এতিয়া গুৱাহাটীৰ ৰেটৰ এনেকুৱা মানে বিল' এভাৰেজ বুলি ক'ব পাৰে। এনেকুৱা নহয় যে খুব বেছি। এইটো হ'ল আপোনাৰ কেছ পেচেণ্টৰ, যোনে পইচা কেছত পে' কৰে, যাৰ ইঞ্চুৰেঞ্চ নাই বা চৰকাৰী স্কিমে কভাৰ নকৰে বা কোনো কৰ্পৰেটে ৰেফাৰ কৰা নাই। ইয়াতে যোনবোৰ চৰকাৰী স্কিম আছে, স্কিম মানে খুব এতিয়া ব্যৱহাৰ হয় PMJY কাৰ্ডখন। PMJY কাৰ্ডৰ অহা মানুহ মই আপোনাৰ জৰিয়তে এতিয়া জনাব খুজিছোঁ যে ইয়াতে এতিয়া অসমত নিউৰ' চাৰ্জাৰী, নিউৰলজি, কাৰ্ডিঅ'লজি, কাৰ্ডিঅ'থৰাচিক চাৰ্জাৰী আৰু ইউৰলজি, এইকেইটাহে আমি প্ৰাইভেট হস্পিটেলত PMJY স্কিমৰ পেচেণ্ট ল'ব পাৰোঁ। ইয়াৰ বাহিৰে নেফ্ৰলজি আমি ডায়েলাইচিছ কৰিব পাৰোঁ। এইকেইটা বিভাগৰ যদি কাৰোবাৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, কাৰ্ডখন লৈ আহিব আৰু এক্সট্ৰা একো পইচা দিব নালাগে। যোনটো চৰকাৰৰ নিয়ম, আমি মানে দায়িত্ব লৈ পেলাই দিছ ইজ আৱাৰ কণ্ট্ৰিবিউশ্যন টু দ্য ছ'চাইটি। সেনেকুৱাকৈ আমি আহিলে একো এক্সট্ৰা খৰচ নহয়। আমি চৰকাৰে নিৰ্ধাৰিত পেকেজ যোনটো কৰিছে সেইটো পেকেজৰ ভিতৰতে আমি খৰচ কমাবলৈ চেষ্টা কৰিছোঁ। নিজৰ প্ৰচেছবোৰ এনেকুৱাকৈ আমি ডিজাইন কৰিছোঁ যে কম খৰচতে আমি ওলাই দিব পাৰোঁ। তাতে কনজিউমেবল গ্লাভছ কমকৈ ইউজ কৰিলোঁ, বা যাৰ দেখা যায় যে যেতিয়া আপুনি অডিট নকৰে, যেতিয়া মনিটৰ নকৰে, তেতিয়া বস্তু লোকচান হয়। ঘৰতো একেই, ঘৰতো ৱেষ্টেজ হয়। আপুনি যদি খবৰ নাৰাখে, আপোনাৰ ঘৰত চাৰ্ফ বেছি খৰচ হ'ব, তেল বেছি খৰচ হ'ব। সেনেকৈ যদি আপুনি এটা কণ্ট্ৰল পইণ্ট কিছুমান ৰাখে, তেনেহ'লে আপুনি ৱেষ্টেজটো বন্ধ কৰিব পাৰে। সেনেকৈ চেষ্টা কৰি আমি প্ৰফিটটো মেক্সিমাইজ কৰিব চেষ্টা কৰিছোঁ, আৰু এই চৰকাৰে যিখিনি আগবঢ়াইছে সুবিধা, সেইখিনি যেন পাব্লিকে পাইছে, সেইটো নিজৰ ফালৰ পৰা খুব চেষ্টা কৰিছোঁ। খুব ধুনীয়া। চাওক, ছাৰে ক'লে যেতিয়া আপোনাৰ এটা অপাৰেশ্যন হ'ব, অপাৰেশ্যনটোৰ কাৰণে নাৰ্ছে বা ডক্টৰে লিখি দিব, এইখিনি বস্তু আপুনি লৈ আহিব লাগিব, তাৰপিছত আপোনাৰ অপাৰেশ্যন হ'ব। কিন্তু কিছুমান হস্পিটেলত অধিককৈ আনিবলৈ দিয়ে আপোনাক, যিখিনি আপোনাৰ অপাৰেশ্যনত প্ৰয়োজনেই নহয়, সেইখিনি ৱেষ্ট হৈ যায়। আৰু PRLS এনেকুৱা এটা কাম কৰিছে, যিমানখিনিৰ প্ৰয়োজন সিমানখিনি আপোনাক আনিব দিব, 1 নম্বৰ। 2 নম্বৰ, PRLS এনেকুৱা এখন হস্পিটেল গুৱাহাটীৰ য'ত চৰকাৰী যিখিনি কাৰ্ড আছে, কাৰ্ড হোল্ডাৰ, তেওঁলোকে একেবাৰে কম মূল্যত ইয়াত চিকিৎসা কৰাব পাৰে। ছাৰেতো কৈছে যে পইচা ননাকৈ অকল কাৰ্ডখন লৈ আহক, চিকিৎসা কৰক আৰু ঘূৰি যাওক। সেইটোৱে নিয়ম, সেইটোৱে নিয়ম। পইচা লোৱাটো নিয়ম নহয়। ছাৰ, আপোনাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টটো এবাৰ চাই আহোঁ একেটা ভিডিঅ'তে। ব'লক আমি ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টলৈ যাম। তাৰ আগতে মই এইখন হস্পিটেলৰ যিটো সোমোৱা পথটো দেখুৱাই দিব বিচাৰিছোঁ। এইফালেদি আপোনালোকে এণ্ট্ৰি কৰিব পাৰে, এইফালে পাৰ্কিং আছে, আৰু পাৰ্কিঙলৈ গৈ থাকোঁতেই চাই লওক PRLS হস্পিটেলৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টটো আছে। এইটো হৈছে ইমাৰ্জেঞ্চি বুলি ডাঙৰকৈ ফলক লগোৱাই আছে, আৰু এইফালে আপোনালোকে পাৰ্কিঙলৈ সোমাই যাব পাৰিব। আৰু PRLS হস্পিটেলৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টটো খুবেই বেছি ডাঙৰ, আৰু খুব 24/7 যিহেতু থাকিবই লাগে ন, ইমাৰ্জেঞ্চি মানে আৰু 24/7। চ' তাকে যদি আমি ইমাৰ্জেঞ্চি বুলি কওঁ, লগতে জৰুৰীকালীন প্ৰৱেশ, দুৰ্ঘটনা, হাৰ্ট এটেক, ষ্ট্ৰোক, পয়জনিং, আহক ছাৰ। ছাৰ, ইমাৰ্জেঞ্চিত মেইনলি ইয়াৰ বাহিৰে আৰু কি কাৰণত ইমাৰ্জেঞ্চি হ'ব পাৰে আমাৰ? ইমাৰ্জেঞ্চি মানে কি, এতিয়া আমি খুব ইয়াকে পাওঁ ৰোড ট্ৰেফিক এক্সিডেণ্ট হ'লে আপোনাৰ এটা মাল্টি ডিচিপ্লিনাৰী টিমৰ এফৰ্ট লাগে। আপোনাৰ তাত নিউৰ' চাৰ্জন ৰেডি থাকিব লাগিব, হাৰ্টৰ কাৰ্ডিঅ'থৰাচিক চাৰ্জন ৰেডি থাকিব লাগিব, কেতিয়াবা লাং ইঞ্জুৰি হয়, কেতিয়াবা হাৰ্ট ইঞ্জুৰি হয়, জেনেৰেল চাৰ্জন যাক আমি ট্ৰমা চাৰ্জন কওঁ, ৰেডি থাকিব লাগিব, অৰ্থ'পেডিচিয়ান ৰেডি থাকিব লাগিব। তো এতিয়া অহাৰ লগে লগে আমি কোনো এটা যেন ইঞ্জুৰি মিছ নকৰোঁ, তাতে সময়টো খুব ক্ৰিটিকেল। তো ইমাৰ্জেঞ্চিত মানে এক্সিডেণ্ট ট্ৰমাত এটা গল্ডেন আৱাৰ বুলি এটা কনচেপ্ট আছে। গল্ডেন আৱাৰ মানে প্ৰথম 1 ঘণ্টাই মেইন। সেই 1 ঘণ্টাত যদি আমি যি কৰিব লাগে সেইখিনি কৰিব পাৰোঁ, তেনেহ'লে পেচেণ্টটো বাচা চান্স থাকে। নহ'লে আমি যদি সময় হেৰুৱালে গোটেইখিনি যায়। ঠিক একে হাৰ্ট এটেক, ষ্ট্ৰোক, এইবিলাকো এটা গল্ডেন আৱাৰ থাকে। সেই আৱাৰতে আমি যদি কাম কৰোঁ,
তেনেহ'লে পেচেণ্টৰ ডেফিচিটছ কম থাকে, পেচেণ্টৰ বাচা চান্স বেছি থাকে। অ'কে, তো আমি সেইকাৰণে ফ'কাছ কৰোঁ যে যোনবোৰ পেচেণ্ট বেয়াকৈ ইনজিয়ৰ্ড হৈছে বা বেয়া বেমাৰ লৈ আহিছে সিহঁতক যদি আমি আৰ্লি ট্ৰিটমেণ্ট দিব পাৰোঁ আৰু ৰাইট ট্ৰিটমেণ্ট দিব পাৰোঁ তেনেহ'লে সিহঁতৰ বাচা চান্স বাঢ়ি যায়। গল্ডেন আৱাৰ কিমান সময় হয়? এঘণ্টা? এতিয়া ধৰক আমাৰ নিউৰ'লজি ষ্ট্ৰ'ক হ'লে কিছুমান পদ্ধতিকে এটা ইনজেকশ্যন দিয়া যায়, যাক আমি ষ্ট্ৰ'ক থ্ৰম্বলাইচিছ কোৱা বুলি কওঁ। এই থ্ৰম্বলাইচিছ যদি আমি কৰিব পাৰোঁ সময়ত, এটা সময় থাকে 4.5 ঘণ্টা, এতিয়া 4.5 ঘণ্টাৰ ভিতৰত যদি আমি সেই মেডিচিনটো দি দিব পাৰোঁ তো পেচেণ্টৰ ৰিকভাৰী বাঢ়ি যায়। এতিয়া সেনেকুৱা ধৰণৰ কথা আমি যদি এতিয়া পেচেণ্ট এজন বঙাইগাঁৱৰ পৰা আমালৈ শ্বিফ্ট হৈ আহি আছে, তেতিয়া 4.5 ঘণ্টাত আহি নাপায়, আমি সময় লুজ কৰোঁ। সেইকাৰণে এই যে এটলিষ্ট কনচেপ্টটো যেন চবেই জানে যে এই সময়ছোৱাত যদি আমি সময় নষ্ট নকৰি একদম সঠিক সময়ত মেডিচিন দিব পাৰোঁ তেনেহ'লে পেচেণ্টৰ নিউৰ' ডেফিচিট যোনবোৰ তাৰমানে পেৰালাইচিছ হৈ ৰ'ল এটা ছাইড, সেই চব ডেফিচিট কম থাকে। চাওক, আপোনালোকে যেতিয়া এম্বুলেঞ্চখন দেখা পায়, এম্বুলেঞ্চখন ক'লৈ আহিব? ইমাৰ্জেঞ্চিলৈ আহিব, ইয়ালৈকে আহিব। ৰাস্তাত এম্বুলেঞ্চ দেখিলে বাটটো এৰি দিবলৈ নাপাহৰিব। ছাৰ, মই পৰহি এজন এম্বুলেঞ্চৰ ড্ৰাইভাৰৰ লগত মই শ্ব' কৰিলোঁ, এম্বুলেঞ্চ ড্ৰাইভাৰৰ লগত। তেওঁ মোক ক'লে এম্বুলেঞ্চখনতে মানুহৰ জন্মও হয়, মৃত্যু হয়। এতিয়া এটা দেখা যায় যে আমাৰ গাড়ীত আজিকালি ৰাস্তাত ইমান ভিৰ, এম্বুলেঞ্চে বেক চাইডে এলাৰ্ম মানে চাইৰেন বজাই আহিছে, কিন্তু এই কনচিয়াছনেছটো হোৱা নাই যে নাই এইখন গাড়ীক আমি অকণমান যাবলৈ চাইড দিওঁ, গাড়ীখন ওলাই যাওক, কোনোবা এটা পেচেণ্টক কিজানি থ'ব গৈ আছে। এই সজাগতা মানুহৰ মাজত অহাটো দৰকাৰ। আগতকৈ ভাল হৈছে, তথাপিও আশা কৰোঁ আৰু ভাল হ'ব। আৰু এম্বুলেঞ্চ যিমান কোটি টকীয়া গাড়ী নাথাকক কেলে 10 লাখ টকীয়া এম্বুলেঞ্চখনে আমাৰ বাবে ডাঙৰ গাড়ী। কিন্তু একদম হস্পিটেললৈ মানে ডক্টৰৰ ওচৰ পোৱাবলৈতো এম্বুলেঞ্চখন লাগিব। এম্বুলেঞ্চ লাগিব। এতিয়া আপোনাৰ দেখা যায় গুৱাহাটীৰ মানুহ নিজৰ ঘৰত গাড়ী আছে, আহি যায়, কিছুমান ৰোগীক নৰ্মেল পেচেঞ্জাৰ গাড়ীত বহাই আনিব নোৱাৰে, তো তেতিয়া আপোনাক এম্বুলেঞ্চখন লাগিবই। এতিয়া এই সজাগতা এম্বুলেঞ্চৰ ড্ৰাইভাৰত, এম্বুলেঞ্চখনত যেন টেকনিচিয়ান যোন থাকে তেওঁলোকো ট্ৰেইনড হয়, সিহঁতৰ সেইখিনি ট্ৰেইনিং লাগিব যে গাড়ীত প্ৰি হস্পিটেল কেয়াৰ মানে হস্পিটেল আহি পোৱাৰ আগত যিখিনি কৰিবলগীয়া থাকে পেচেণ্টৰ লগত সেইখিনি যেন এয়া কৰে, গোটেইখিনি সুবিধা যেন এম্বুলেঞ্চখনত থাকে। আজিকালি এম্বুলেঞ্চবিলাকত আপোনাৰ এটা ICU নিচিনা ছেটআপ, ভেণ্টিলেটৰ থাকিব, অক্সিজেন থাকিব, মনিটৰ থাকিব, চব থাকিব। আপুনি পেচেণ্ট এটা অপাৰেশ্যন কৰিব নোৱাৰে, বাকী চব কৰিব পাৰিব। আৰু এটা কথা ছাৰ, ইমাৰ্জেঞ্চি CPR ইমাৰ্জেঞ্চিতে হয়? CPR চবতে হয়। এতিয়াতো CPR আমি ট্ৰেইনিং দি আছোঁ, গুৱাহাটীৰ বিভিন্ন ধৰণৰ জেগাৰ স্কুলত গৈ ট্ৰেইন কৰাই আছোঁ। তো কাৰ্ডিয়েক এৰেষ্টত CPR শিকায়, যেন জেনেৰেল পাব্লিকেও CPR জানে। আৰু আমাৰ হস্পিটেলত আমি চব বস্তু ৰাখোঁ। অকল CPRটো বেছিক লাইফ ছাপৰ্টত পৰে আৰু এডভান্স কাৰ্ডিয়েক লাইফ ছাপৰ্ট, য'ত CPRৰ লগত আৰু মেডিচিনো ইউজ কৰা হয়, সেইবোৰো আমি কৰি আছোঁ। নিশ্চয়, বহুত ধন্যবাদ ছাৰ, এইখিনি তথ্য দিলে আমাক। আৰু এয়া আছিলে পিয়াৰলেছ হস্পিটেলৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট। এনি টাইম ইয়াত অ'পেন থাকে, ডক্টৰ থাকে, নাৰ্ছ থাকে, আৰু দুৰ্ঘটনা যিয়ে নহওক মানে ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাবে সদায় প্ৰস্তুত থাকে। গতিকে ভাল লাগিল এইখিনি তথ্য জানিবলৈ পায়। আৰু কেতিয়াবা ওচৰে পাজৰে যদি কিবা হৈছে ডাইৰেক্ট আহিব পাৰে। আৰু এটা প্ৰশ্ন থাকিব ছাৰ, ফাৰ্ষ্ট ট্ৰিটমেণ্ট মানে ইমাৰ্জেঞ্চিলৈ অহাৰ আগমুহূৰ্তত এই মুন্না ভাই MBBS কৈছিলে ন যে প্ৰথম নাম লিখিব লাগিব নে প্ৰথম ট্ৰিটমেণ্ট হ'ব? নাই, আমাৰ নাম লিখা কাউণ্টাৰখন দূৰতে আছে, আপুনি দেখা নাপাবই। কিন্তু এতিয়া আপোনাৰ কি হয়, পেচেণ্টটো অহাৰ পিছত ট্ৰিটমেণ্ট আৰম্ভ কৰোঁ। তাৰপিছত নামটোৰ প্ৰয়োজন, কাৰণ বহুতখিনি আমাৰ মেডিকেল লিগেল কেছ থাকে, এক্সিডেণ্ট হৈ আহে, পিছত আপোনাৰ লাইফ ইঞ্চুৰেঞ্চৰ কথা আহে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। নামটো দৰকাৰ, কিন্তু এইটো নহয় যে ৰেজিষ্ট্ৰেশ্যন নোহোৱালৈকে পেচেণ্ট নাচায়। আমি সেইটো শেষত পেচেণ্টটো ভৰ্তি কৰাৰ আগত তেতিয়াহে নাম লওঁ। এই ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টটোৱে হৈছে এনেকুৱা এটা ডিপাৰ্টমেণ্ট য'ত নাম লিখাৰ আগত চিকিৎসা হয়। হয়, এইটো হয়। আউট পেচেণ্ট ডিপাৰ্টমেণ্টত আগতে নাম লিখিব লাগে। ধন্যবাদ। ঠিক আছে, থেংক ইউ।